মৰ্ণৈ আৰু বৰ্ষামুখত NDA মিত্ৰজোঁটৰ বিশাল ৰাজহুৱা সভা। বিধায়ক নৱকুমাৰ দলেৰ উপস্থিতিত অংশগ্ৰহণ হাজাৰ হাজাৰ লোকৰ। আগন্তুক বিধানসভা নিৰ্বাচন এই উপলক্ষে ঢকুৱাখনত তৎপৰ হৈ পৰিছে বিজেপিৰ NDA মিত্ৰজোঁটৰ দলসমূহ। সোমবাৰে মৰ্ণৈ আৰু বৰ্ষামুখ গাঁও পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টি, ঢকুৱাখনা জিলা সমিতি, অসম গণ পৰিষদ আৰু সন্মিলিত গণশক্তি অসমৰ ঢকুৱাখনা জিলা সমিতিৰ সহযোগত পশ্চিম ঢকুৱাখনা মণ্ডল সমিতিৰ উদ্যোগত পঞ্চায়ত ভিত্তিত অনুষ্ঠিত হয় এখন বিশাল ৰাজহুৱা সভা। পঞ্চায়ত দুটাত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। ঢকুৱাখনা বিধানসভা সমষ্টিত ৰূপায়ণ হোৱা বিভিন্ন উন্নয়নমূলক আঁচনি সম্পৰ্কে বিধায়ক নৱকুমাৰ দলে ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখে। লগতে পৰৱৰ্তী সময়ত হ'বলগীয়া দূৰদৰ্শী আঁচনি, সমস্যা সমাধান, পথ, দলং সম্পৰ্কে ৰাইজক জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে। পুনৰ ঢকুৱাখনা বিধানসভা দ্ৰুত উন্নয়ন আৰু বিকাশ সাধনৰ উদ্দেশ্যৰে উপস্থিত ৰাইজক বিধায়ক নৱকুমাৰ দলে পদুম ফুলত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। সভাখনত বিধায়ক নৱকুমাৰ দলৰ লগতে ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি স্বৰূপ কোঁৱৰ, মৰ্ণৈ সোৱণশিৰি জিলা পৰিষদৰ সদস্যা ইন্দিৰা চিন্তে কোম্পাং, ঘিলামৰা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী গীতাঞ্জলি গগৈ, অগপ ঢকুৱাখনা বিধান পৰিষদৰ সভাপতি দুলাল দত্ত, সন্মিলিত গণশক্তি অসম ঢকুৱাখনা জিলাৰ সভাপতি নৰনাথ চন্দী, জিলা উপসভাপতি সুনীল দলে, পশ্চিম ঢকুৱাখনা মণ্ডল সভাপতি বিষ্ণু দত্ত, MM কেৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, অগপৰ কেন্দ্ৰীয় সমিতিৰ সদস্যক্ৰমে মহেশ দলে, অগপ ঢকুৱাখনা বিধান পৰিষদৰ সাধাৰণ সম্পাদক সমুজ্জ্বল চেতিয়া আদি উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ টাইমছ। আমি বানমুক্ত কৰাৰ বাবে 11 চনৰ পৰা আজি 15 বছৰ ঢকুৱাখনা ৰাইজক আমি কতো বান বিধ্বস্ত হৈ পিনি যেতিয়া বাৰিষা আহে বিধ্বস্ত হিচাপে ঢকুৱাখনা লখিমপুৰ ধেমাজিৰ প্ৰতিছবিৰ পৰা ঢকুৱাখানাখনক 11 চনৰ পৰা এতিয়ালৈকে বানমুক্ত প্ৰতিছবি এখন আমি দাঙি ধৰিবলৈ সক্ষম হৈছোঁ। এই কথাবিলাক আপোনালোকে সকলোৱে জানে। মথাউৰি নিৰ্মাণ কৰিছোঁ আমি। আমাৰ যিখিনি 22 কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত থকা মথাউৰি সুৰক্ষিত হোৱাৰ বাবে আজি আমি বানমুক্ত হ'ব। আজি কহা চাম্পৰাৰ ওপৰত বিভিন্ন ঠাইত আজি মথাউৰি নিৰ্মাণ কৰিছোঁ যে পানীৰ গতিপথ সলনি কৰাৰ বিভিন্ন আঁচনি আমি লৈছোঁ।